আজি আমাৰ নিৰাময় মেনেজমেণ্টৰ দ্বিতীয়খন বৈঠক হয় আমাৰ। তো ইয়াত আমি এটাই আমাৰ সংকল্প যে আমি কিদৰে চাওক আজিকালি দেখিছে বহুতো ছাত্ৰ ছাত্ৰী ঘৰত এনেই থাকে, কিছুমানে পৰীক্ষা পাছ কৰি থাকে বা কিছুমানে খুব কম পঢ়ি পেলাই ঘৰত থাকে, কিন্তু তেওঁলোকে এটা ভাল কামৰ সুযোগ নাপায়। কিন্তু আমি এইটো বিচাৰোঁ যে তেওঁলোকে যাতে ইয়াত আহি পেলাই নিজৰ কষ্টৰ জৰিয়তে, কিন্তু জানে যে কষ্ট নকৰিলে মানুহে একো নাপায়, কিন্তু ইয়াত কষ্ট কৰিব লাগিব, ভালদৰে কষ্ট কৰি পেলাই যাতে নিজৰ জীৱনটোত এখোজ হ'লেও আগবাঢ়ি যাব পাৰে, তাৰ আমাৰ মেইন উদ্দেশ্যটো সেইটো হয়। তাৰ লগতে আমি এতিয়া 10-20জন ষ্টুডেণ্টকো তেওঁলোকক শিক্ষা দি আছোঁ, তেওঁলোকেনো কেনেকৈ নিজৰ ভৰিত নিজে থিয় দিব পাৰে বা তেওঁলোকে কেনেকৈ জীৱনৰ অকণমান হ'লেও আগবাঢ়ি যাব পাৰে, তাৰ ওপৰত আমি মানে মেইন লক্ষ্যটো আমাৰ সেইটো হয়। আৰু মই হিমাংশু হাজৰিকা, মোৰ ঘৰ ডেৰগাঁৱতে, আৰু মই বৰ্তমান তিতাবৰ ব্ৰাঞ্চত ব্ৰাঞ্চ মেনেজাৰ হিচাপে আছোঁ। সাগৰিকা দাস, মোৰ ঘৰ হাৱাজানত হয়। মই আপোনাৰ ইয়াত মানে প্ৰশিক্ষণ লৈ থকা আপোনাৰ 1 বছৰে হৈ গ'ল। ইয়াত যিখিনি মানে শিক্ষা পাইছোঁ, বহুত মূল্যৱান শিক্ষাই পাইছোঁ। যিখিনি মানে ঘৰত শিকা নাছিলোঁ, ইয়াত হয়তো মই ভালদৰে শিকিব পাৰিছোঁ। মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে বা ফিল্ডত কেনেকৈ মানুহৰ লগত কথা পাতিব লাগে, অফিচত কেনেকৈ থাকিব লাগে, মানে জুনিয়ৰসকলক বা ছিনিয়ৰসকলক কেনেকৈ সন্মান কৰি কেনেকৈ থাকিব লাগে, সেইখিনি মই ভালদৰে ইয়াত শিকিব পাৰিছোঁ। লগতে ছাৰ মেমে যিখিনি শিকাইছে মই তেনেধৰণে কৰি গৈছোঁ। সেইটো কাৰণে মই এতিয়া লিডাৰৰ টপ ছিনিয়ৰ মানে পজিশ্যনত আছোঁ, আৰু আগলৈও মই এনেকৈ ভালদৰে কাম কৰি যাম, ভালদৰে যাতে মোৰ ছিনিয়ৰে যেনেকৈ শিকায় ছাৰ মেমসকলে তেনেকৈ মই কৰি যাম, আৰু মোৰ জুনিয়ৰখিনিকো শিকাবলৈ সুবিধা পাম। কিহৰ ওপৰত শিক্ষা লৈছা তুমি? এইটো আপোনাৰ মই আয়ুৰ্বেদিকৰ ওপৰত মানে মেডিচাইনৰ ওপৰত মই শিকি আছোঁ। যিখিনি মানে শিকিব পাৰিছোঁ, মোৰ জুনিয়ৰখিনিকো মই শিকাব পাৰিছোঁ ইয়াৰ ওপৰতে। কিমান আছে তোমালোকৰ ষ্টুডেণ্ট? আমাৰ ইয়াত 20জন আছে ষ্টুডেণ্ট। তুমি নতুন প্ৰজন্মক কি ক'বা এতিয়া কোৱা? মই ক'ব বিচাৰোঁ যে মই যেনেকৈ শিকি আহিছোঁ, মেমহঁতে ছাৰ মেমহঁতে যেনেধৰণে মোক শিকাইছিলে বা মোক যি ধৰণে কৰিব দিছিলে মই তেনেকৈ কৰিছোঁ। মোৰ জুনিয়ৰখিনিকো মই যাতে ভালদৰে কাম কৰি যাওক, ভালদৰে আগবাঢ়ি যাওক। মই যেনেকৈ আগবাঢ়ি গৈছোঁ, তেওঁলোকো যাতে মোৰ পাছতে আগবাঢ়ি আহে, তেওঁলোকেও যাতে আৰু 10জনক তেওঁলোকে শিকাব পাৰে। মই যেনেদৰে শিকাম, তেওঁলোকেও আৰু 10জনক শিকাব পাৰে, তেনেকৈ মই ভাবোঁ। মোৰ নামটো নিতু বৰা হয়। আমাৰ নিৰাময় মেনেজমেণ্টৰ বৰ্তমান মই চম্ভালি আছোঁ। এইটো আমাৰ দ্বিতীয়খন বৈঠক হ'ব। প্ৰথমখন বৈঠক আমাৰ বিশ্বনাথ চাৰিআলিত হৈছিলে, চতিয়াত হৈছিলে, চতিয়া গুণগুণ হোটেলত হৈছিলে। গতিকে আমাৰ অসমত যিবোৰ নিবনুৱা ল'ৰা ছোৱালী আছে, তেওঁলোকক সংস্থাপন দিয়াটোৱে আমাৰ মূল লক্ষ্য আৰু মূল উদ্দেশ্য। আমাৰ অসমত বৰ্তমানলৈকে আমাৰ জখলাবন্ধা হওক, আমাৰ তিতাবৰ হওক, বিশ্বনাথ চাৰিআলি হওক, আৰু বৰ্তমান আমাৰ ডেৰগাঁৱত আমাৰ টোটেল ষ্টুডেণ্ট 30-35জনে আমাৰ কাম কৰি আছে। আৰু যিসকলে কাম কৰি আছে তেওঁলোকক আমি বিনামূল্যে, কোনো ভৰ্তি মাচুল ইয়াত লোৱা নহয়। যিটো ইয়াত থকা মেলা খোৱা বোৱাৰ পৰা আদি কৰি সকলোখিনি ইয়াত বিনামূল্যে দি থকা হয়, আৰু সম্পূৰ্ণৰূপে তেওঁলোকৰ সংস্থাপন আমি সম্পূৰ্ণৰূপে দি আছোঁ। আমাৰ যিটো 14 মহীয়া ট্ৰেইনিং হয়, আমাৰ 14 মাহৰ ট্ৰেইনিং কৰাৰ পাছত তেওঁলোকক আমি ফিক্স চেলাৰী দি পেলাই তেওঁলোকক আমি এজন শাখা পৰিচালক হিচাপে আমি নিযুক্তি দি আছোঁ। আৰু গতিকে আগন্তুক আমাৰ যিসকল ষ্টুডেণ্ট আমাৰ ইয়াত আহিবলগীয়া আছে, নিৰাময় আয়ুৰ্বেদা যিটো আমাৰ সংস্থা হয়, তাত কোনো ধৰণৰ পইচা পাতি লোৱা নহয়, কোনো ধৰণৰ ভৰ্তি মাচুল লোৱা নহয়, থকা মেলা খোৱা বোৱা সকলোটো দিয়া হয়। হয়, বহুত মানুহে বহুত কথা কয়, কিন্তু এটা কথা সঁচা যে আজি আমাৰ ইয়াত যিসকল ষ্টুডেণ্টে কাম কৰি আছে তেওঁলোকক আমি সম্পূৰ্ণৰূপে সেইখিনি সুবিধা দিছোঁ। আমাৰ ষ্টুডেণ্টসকলে সুখী আছে। গতিকে আমিও আশা ৰাখোঁ তেওঁলোকেও যাতে আমাৰ অসমৰ যাতে প্ৰতিখন ডিষ্ট্ৰিক্টত আমাৰ একোটা ব্ৰাঞ্চ হয়। তো গতিকে থেংক ইউ ছ' মাছ। ইমানলৈকে কৈ মোৰ চমুটো সামৰণি মাৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।